48 ইয়াৰ্ছ এই দীঘলীয়া কাল তেখেতসকলে ৰাজত্ব কৰেল। আজি তেখেতসকলক যিসকলে ভোটাৰে ভোট দি আজি বিধায়ক প্ৰতিনিধি বনাই চৰকাৰ বনাই দিছে, সেইসকলৰ কথা পাহৰি যাই আজি তেখেতসকলে ডিভাইড এণ্ড পলিচিৰে আজি উজনি অসমক একদম সম্পূৰ্ণ হিমন্ত বিশ্ব শৰ্মাৰ হাতত চাৰেণ্ডাৰ কৰি দিছে আৰু নামনি অসমৰ 22টা সিটতে তেখেতসকলে লৰি আছে। কাৰণ ইয়াতো অখিল গগৈ, ইয়াতো নুৰিন জ্যোতি, ইয়াতো কংগ্ৰেছ, ইয়াতো UDF সকলে আজি মাইনৰিটি মানুহবিলাকক লৈ আজি টনা আজৰা কৰাৰ কাৰণটো কি? আমি মুছলমান সকলে যাতে মাত মাতিব নোৱাৰো, আমি দ্বিতীয় শ্ৰেণীৰ নাগৰিক বনাৰ যিটো পৰিকল্পনা SR-ৰ জৰিয়তে, SIR জৰিয়তে আৰু ভোটাধিকাৰ কৰ্তনৰ জৰিয়তে দ্বিতীয় শ্ৰেণীৰ নাগৰিক বনাৰ যি পৰিকল্পনা তাক আমি উৎখাত কৰাৰ কাৰণে UDF দলে আমাৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমল সাহেবে বাৰে বাৰে কৈ আছে যে আমি লাগিলে সুপ্ৰিম কোৰ্ট কৰিম, আইনৰ আওতাত আমি আমাৰ মানুহ আমি প্ৰতিৰক্ষা আৰু তাৰ নিৰাপত্তাৰ ব্যৱস্থা আমি নিশ্চয় কৰাম। আমাৰ অৱস্থা মুছলমানসকলৰ এনেকুৱা হৈছে যে শিৱসাগৰত ঘৰে ঘৰে বিচাৰি আছে একদম লাঠি টকান লৈ যে ক'ত মিয়া আছে, ক'ত মিয়া আছে। আৰু তাৰ মূলতে মেইন মানুহজন হ'ল সংবিধান নামানা, সংবিধানৰ নামত শপত লোৱা অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে ক'ত মিয়া আছে মিয়াক হাৰাশাস্তি কৰক। আপোনালোকে 9টাত যায়, মইতো ৰাতি 12টাতো যাম মিয়াক অত্যাচাৰ কৰি। আজি সাধাৰণ মানুহবিলাক এই উচ্চতনিত আজি শিৱসাগৰত, অকল শিৱসাগৰে নহয়, যোৰহাট কওক, লখিমপুৰ কওক, বিভিন্ন উজনি অসমৰ প্ৰতিটো জিলাতে, প্ৰতিটো সমষ্টিতে, প্ৰতিটো এলেকা আজি মিয়াক বিচৰা হৈছে খেদিবলৈ। এইটো কি? আৰু মই অখিল গগৈক ধিক্কাৰ দিছোঁ এইকাৰণে যে তেখেতৰ নিজা সমষ্টিত আজি বিচাৰি আছে মিয়াক খেদিবলৈ আৰু তেখেতে মিয়াৰ জেগাত আহি ডাঙৰ ডাঙৰ কথা কৈ আছে যে মিয়াক সুৰক্ষা ময়ে দিম। মিয়াক সুৰক্ষা তুমি ক'ৰ পৰা দিবা? তোমাৰ নিজৰ ঘৰখনতে তুমি দিব পৰা নাই। আজি মিয়া সঁচাকৈ যদি বাংলাদেশী হয়, চৰকাৰত তোমালোক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক আমি অনুৰোধ জনাম যে আপুনি যদি সংবিধান মানে তেতিয়াহ'লে মিয়াক যদি বাংলাদেশী হয় তেতিয়াহ'লে খেদক, আমি সহযোগিতা কৰিম। কিন্তু আপুনি কিয় পাহৰি যাই আছে বাৰে বাৰে সংবিধানক? আপুনি সংবিধান পাহৰিলে নহ'ব। সেইকাৰণে মৌলানা বদৰুদ্দিন আজমল সাহেবে কৈছে যে আমি মিয়াসকলে আগত শিক্ষিত হ'ব লাগে। UDF নিশ্চয় ইয়াৰ ব্যৱস্থা হাতত লৈছে। আপোনালোকে দেখিছে আজি প্ৰতিবাদ কোনে কৰি আছে? প্ৰতিবাদ